ছাত্ৰ ছাত্ৰীসকল যিসকল অসমীয়া মেজৰ মাইনৰ ষ্টুডেণ্ট থাৰ্ড ছেমিষ্টাৰ তেওঁলোকৰ যি এক্সাম হৈ গ'ল সেই এক্সামৰ কুৱেশ্যন পেপাৰখিনি মই আজি ডিছকাছ কৰিম তাৰে কুৱেশ্যনৰ এনচাৰসমূহ দিবলৈ চেষ্টা কৰিম আৰু সেই পেপাৰখনৰ নাম আছিলে অসমৰ সংস্কৃতি অধ্যয়ন ইয়াতে মেজৰৰ কাৰণে এখন পেপাৰ আৰু মাইনৰৰ কাৰণে দুটা পেপাৰ সেই তিনিখন পেপাৰৰ যিখিনি শ্বৰ্ট কুৱেশ্যন 1 নম্বৰ আৰু 2 নম্বৰৰ কুৱেশ্যন সেই গোটেইখিনি মই তোমালোকৰ আগত মই আজি ডিছকাছ কৰিম আমি প্ৰথমতে চাবলৈ চেষ্টা কৰিম অসমীয়া মেজৰৰ যিসকল থাৰ্ড ছেমিষ্টাৰ ষ্টুডেণ্ট অসমীয়া সংস্কৃতি অধ্যয়ন পেপাৰৰ ষ্টুডেণ্ট মেজৰ পেপাৰখন চাওঁ ইয়াতে টোটেল তোমালোকৰ ফুল মাৰ্কছ আছিলে 60 মাৰ্কছ আৰু টাইম আছিলে 2.5 ঘণ্টা আৰু ইয়াৰে প্ৰথম যিটো কুৱেশ্যন আছিলে অতি চমুকৈ উত্তৰ দিয়া আৰু তাতে টোটেল 8 নম্বৰ আছিলে আৰু ক নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় কোনটো ভাষাত প্ৰথমে সাংস্কৃতিক শব্দৰ প্ৰয়োগ হৈছিল ইয়াৰে উত্তৰ কি হ'ব তোমালোকে নিশ্চয় পাৰিছা ইয়াৰে শুদ্ধ উত্তৰ হ'ব বাংলা বাংলা ভাষাতেই প্ৰথমতে সাংস্কৃতিক শব্দৰ প্ৰয়োগ কৰা হৈছিল তাৰ পিছত 2 নম্বৰ কুৱেশ্যন খ নম্বৰ কুৱেশ্যন ইয়াৰে কুৱেশ্যনটো হৈছে কি ধাতু নিষ্পন্ন হৈ কৃষ্টি শব্দৰ গঠন হৈছে ইয়াৰে শুদ্ধ উত্তৰ তোমালোকে নিশ্চয় পাৰিছা চাগে ইয়াৰে শুদ্ধ উত্তৰ হৈছে ক্ৰিক ধাতু এই ক্ৰিক ধাতুৰ পৰাই কৃষ্টি শব্দটোৰ সৃষ্টি হৈছে তাৰ পিছৰ কুৱেশ্যনটো হ'ল গ নম্বৰ কুৱেশ্যন জয়ন্তীয়াসকল কোনটো নৃগোষ্ঠীৰ অন্তৰ্গত লোক জয়ন্তীয়াসকল হৈছে মংগোলীয় নৃগোষ্ঠীৰ অন্তৰ্গত লোক আৰু মংগোলীয়সকলক আমি জানো মংগোলীয়সকলক কিৰাত বুলিও কোৱা হয় তাৰ পিছৰ কুৱেশ্যনটো হৈছে ঘ নম্বৰ কুৱেশ্যন বায়সু কোনটো জনগোষ্ঠীয়ে পালন কৰা লোক উৎসৱ আমি জানো বায়সু উৎসৱ ৰাভা জনগোষ্ঠীৰ লোকসকলে পালন কৰে তাৰ পিছৰ কুৱেশ্যনটো হ'ল ঙ নম্বৰ নাঙেলী গীত অসমৰ কোন অঞ্চলত প্ৰচলন আছিল নাঙেলী গীত এয়া দৰং জিলাত প্ৰচলিত দৰং জিলাত নাঙেলী গীত প্ৰচলন আছে তাৰ পিছৰ কুৱেশ্যনটো সোণোৱাল কছাৰীসকলে পালন কৰা এটি প্ৰধান ধৰ্মীয় উৎসৱৰ নাম লিখা সোণোৱাল কছাৰী যিহেতু অসমৰ এটা উল্লেখযোগ্য জনগোষ্ঠী সেই সোণোৱাল কছাৰীসকলে পালন কৰা এটা প্ৰধান ধৰ্মীয় উৎসৱ হৈছে বাইথ পূজা তাৰপিছত দ্বিতীয় নম্বৰ মাজুলীৰ মুখা শিল্পক কোনে প্ৰথমতে বিশ্ব দৰবাৰলৈ উলিয়াই নিয়ে ইয়াৰে শুদ্ধ উত্তৰ হৈছে সত্ৰাধিকাৰ প্ৰদীপ গোস্বামী ইয়াৰে শুদ্ধ উত্তৰ সত্ৰাধিকাৰ প্ৰদীপ গোস্বামী তেখেতে মাজুলীৰ মুখা শিল্পক বিশ্ব দৰবাৰলৈ প্ৰথমতে উলিয়াই নিছিল তাৰপিছৰ বৰ্গীয়া নম্বৰ হৈছে দ পৰ্বতীয়াৰ শিৱ মন্দিৰটো আনুমানিক কিমান শতিকাত নিৰ্মাণ হৈছিল ইয়াৰে শুদ্ধ উত্তৰ হৈছে পঞ্চম ষষ্ঠ শতিকাত আৰু দ পৰ্বতীয়া শিৱ মন্দিৰ যিটো তেজপুৰত আছে সেই দ পৰ্বতীয়াৰ শিৱ মন্দিৰটো গুপ্ত যুগৰ বুলি অনুমান কৰা হয় তাৰ পিছৰ কুৱেশ্যনটো হ'ল 2 নম্বৰ কুৱেশ্যন আছিল যিকোনো 6টা কৰিবলৈ দিয়া হৈছিল 2 নম্বৰকে আছে টোটেল 6টা কুৱেশ্যনত কিমান হ'ব 12 নম্বৰ মাৰ্কছ আৰু ইয়াৰে প্ৰথম কুৱেশ্যনটো হ'ল ক নম্বৰ কিৰাতসকল কোনটো নৃগোষ্ঠীৰ অন্তৰ্গত তেওঁলোক ক'ৰ পৰা প্ৰব্ৰজিত হৈ অসমলৈ আহিছিল আমি জানো কিৰাতসকল হৈছে মংগোলীয় নৃগোষ্ঠীৰ অন্তৰ্গত তেওঁলোকক কিৰাত বুলিও কোৱা হয় তেওঁলোক ক'ৰ পৰা প্ৰব্ৰজন হৈ আহিছিল যে তেওঁলোক হিমালয় পাদদেশ বা তিব্বত চীনৰ পৰা তেওঁলোক অসমলৈ প্ৰব্ৰজন হৈ আহিছিল তাৰ পিছৰ কুৱেশ্যনটো হ'ল খ নম্বৰ জাৰ্মান দেশৰ লোককথাক বুজাবলৈ প্ৰথমতে ভল্কছ কুণ্ডে ফোকলোৰ ইংৰাজীত ফোকলোৰ বুলি কোৱা হয় পৰিভাষা ব্যৱহাৰ কৰা জাৰ্মান ভাতৃদ্বয়ৰ নাম কি আছিল দুজন জাৰ্মান পণ্ডিত আছিল সেই দুজনৰ নাম হৈছে ইয়াকব গ্ৰীম আৰু ভিলহেল্ম এই দুজন তাৰপিছত গ নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ দুবিধ লোক পৰিৱেশ কলাৰ নাম লিখা আমি জানো বহুত কেইটা লোক পৰিৱেশ কলাৰ নাম শুনিছো যেনে ওজাপালি পুতলা নাচ উখান গান ভাৰী গান খলীয়া ভাওনা এইবোৰ হৈছে অসমত প্ৰচলিত লোক পৰিৱেশ কলা তাৰ পিছৰ কুৱেশ্যনটো হ'ল ঘ নম্বৰ অসমৰ দুটা মাতৃসূত্ৰীয় জনগোষ্ঠীৰ নাম লিখা মাতৃসূত্ৰীয় যেনে খাচীসকল গাৰোসকল তেওঁলোক হৈছে মাতৃসূত্ৰীয় জনগোষ্ঠী তাৰ পিছৰ কুৱেশ্যনটো হ'ল ঙ নম্বৰ কুৱেশ্যন অসমীয়া হস্তশিল্পৰ দুটা উদাহৰণ দিয়া হস্তশিল্প মানে হৈছে হাতেৰে যিবোৰ বস্তু বনোৱা হয় তাকে হস্তশিল্প বুলি কোৱা হয় যেনে কি আছে তাঁতৰ শিল্প মুখা শিল্প
মুখা শিল্প তাৰপিছত বাঁহ বেতৰ শিল্প তাৰপিছত আৰু কি আছে কাঁহ পিতলৰ শিল্প তাৰপিছত আৰু কি আছে মৃৎশিল্প পুতলা বনাবৰ কাৰণে যিবোৰ বস্তু ব্যৱহাৰ কৰা হয় সেইবোৰ এটা হস্তশিল্প তাৰপিছত প্ৰথম 6 নম্বৰ হৈছে ভাৰতীয় সংবিধানে স্বীকৃতি প্ৰদান কৰা অসমৰ জনজাতিসকলৰ ভাগ দুটা কি সেই দুটা ভাগ হৈছে অসমীয়া যদি কোৱা হয় অনুসূচিত জনজাতি ভৈয়াম আৰু অনুসূচিত জনজাতি পাহাৰীয়া মানে ইংৰাজীত STP শিডিউল ট্ৰাইব প্লেন আৰু STH শিডিউল ট্ৰাইব হিলছ তাৰপিছত দ্বিতীয় 6 নম্বৰ হৈছে খেৰাই কোন জনগোষ্ঠীৰ উৎসৱ কিহৰ প্ৰতীকী ৰূপত এই উৎসৱ পালন কৰা হয় আমি জানো খেৰাই বড়োসকলে পালন কৰে আৰু এয়া হৈছে প্ৰজনন আৰু উৰ্বৰতাৰ প্ৰতীকধৰ্মী বসন্ত উৎসৱ তাৰপিছত কোৱেশ্যনটো চাওঁ মিচিং মহিলাই ব্যৱহাৰ কৰা এবিধ আৰু পুৰুষে ব্যৱহাৰ কৰা এবিধ সাজপাৰৰ নাম লিখা এটা মিচিংসকল অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী আৰু মিচিংসকলে পুৰুষ আৰু মহিলা নিৰ্বিশেষে তেওঁলোকে বহুতো সাজপাৰ পৰিধান কৰে এটা পুৰুষে পিন্ধা সাজপাৰৰ ভিতৰত যেনে তোমালোকে ইয়াৰ যিকোনো এটা লিখিব পাৰা পুৰুষ যেনে গালুক মিবু গালুক উগন গণৰুগন এইবোৰ আৰু মহিলাসকলে পৰিধান কৰা সাজপাৰ যেনে ৰিবি গাছেং এগে মানে হৈছে তেওঁলোকৰ মেখেলা ৰিবি গাছেং মানে হৈছে তেওঁলোকৰ এটা চাদৰ তাৰপিছত তেওঁলোকৰ আৰু বহুতো সাজপাৰ আছে যেনে গেৰ মচাঙেগে এনেকৈ বহুত কেইটা তেওঁলোকৰ সাজপাৰ পোৱা যায় তাৰপিছত নম্বৰ সংগীত নাটক একাডেমীৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত দুবিধ শাস্ত্ৰীয় নৃত্যৰ নাম লিখা এটা সংগীত নাটক একাডেমীয়ে বহুতো শাস্ত্ৰীয় নৃত্য কি কৰিছে স্বীকৃতি প্ৰদান কৰিছে তাৰ ভিতৰত হৈছে সত্ৰীয়া নৃত্য যিটো অসমৰ এটা উল্লেখযোগ্য নৃত্য তাৰপিছত ভাৰত নাট্যম যিটো তামিলনাডুত প্ৰচলিত কথক তাৰপিছত কুচিপুড়ি উৰিষ্যি কথাগুলিও হয় তাৰপিছত মণিপুৰী মোহিনী অট্টম এইবোৰ হৈছে সংগীত নাটক একাডেমীৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত শাস্ত্ৰীয় নৃত্য তাৰপিছৰ একেবাৰে লাষ্টৰ কুৱেশ্যনটো আছিল দেৱদাসী নৃত্য পৰম্পৰাৰ প্ৰচলন থকা অসমৰ দুটা প্ৰাচীন মন্দিৰ ক'ত তেনেকুৱা দেৱদাসী নৃত্য পৰম্পৰা প্ৰচলন হৈ আছে যেনে দেৰগাঁৱৰ নেঘেৰিটিঙৰ শিৱদৌল তাৰপিছত আছে বিশ্বনাথ ঘাটৰ মন্দিৰ ডুবি পৰিহৰেশ্বৰৰ দেৱালয় হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ তাৰপিছত সাতকেশ্বৰ মন্দিৰ যিটো তেজপুৰত আছে এইখিনি আছে মেজৰৰ ষ্টুডেণ্টৰ কাৰণে তাৰপিছত আমি চাম মাইনৰৰ কুৱেশ্যনখিনি আৰু এইখিনি আছিলে লং কুৱেশ্যনখিনি আমি ডিছকাছ নকৰোঁ তোমালোকে নিশ্চয় কৰিছা সেইখিনি